Hello students, আজি তোমালোকক এনিমেলছ নামৰ পয়েমটো আলোচনা কৰিম। ইয়াত তোমালোকৰ এই পয়েমটোৰ অসমীয়া তাৎপৰ্যখিনি ব্যাখ্যা কৰিম, লগতে ইয়াৰ লাইন বাই লাইন ট্ৰান্সলেটখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'বা। এনিমেলছ নামৰ পয়েমটো এটা ধুনীয়া এটা পয়েম। এই পয়েমটো ৱাল্ট হোৱাইটমেন নামৰ এজন আমেৰিকান কবিয়ে ৰচনা কৰিছে। ৱাল্ট হোৱাইটমেন এজন আমেৰিকাৰ কবি আৰু তেওঁ এনেকুৱা এজন কবি আছিলে বা এনেকুৱা এটা সময়ৰ কবি আছিলে যিটো সময়ত প্ৰত্যেকজন কবিয়ে বা কবিতাসমূহ সাধাৰণতে ৰাইমিং বা ভাৰ্চ থকা পয়েম আছিলে, কিন্তু তেওঁৱে প্ৰথম কবি আছিলে, তেওঁ প্ৰথম পয়েট আছিলে যিজনে এই ৰেকৰ্ডটো ভংগ কৰিছিলে। তেওঁ উইদাউট ভাৰ্চ বা ফ্ৰী ভাৰ্চত পয়েমটো লিখিছিলে, গতিকে তেওঁ এজন ৰিনাউণ্ড পয়েট আছিলে। তো যিকে নহওক তেওঁৰ দ্বাৰা ৰচিত ধুনীয়া এটা পয়েম, খুব ফেমাছ পয়েম, ভাল লগা এটা পয়েম। তোমালোকে পঢ়িলে আনন্দ পাবা, ভাল লাগিব তোমালোকৰ পঢ়ি। ইয়াৰ অসমীয়া অনুবাদখিনি বা ইয়াৰ ব্যাখ্যাখিনি মই বৰ্ণনা কৰি যাম, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। পয়েমটোৰ নামটোৱেই হ'ল এনিমেলছ। এনিমেলছ নাম মানেতো তোমালোকে জানা নিশ্চিতভাৱে। এনিমেলছ মানে হ'ল জন্তু। ইয়াত এই জন্তুলৈ কবিয়ে এই কবিতাটো বৰ্ণনা কৰিছে। প্ৰথমে এই বক্সৰ ভিতৰত দিয়া কথাখিনি আমি আগতে আলোচনা কৰি লওঁ। এইখিনি পঢ়িলে তোমালোকে এটা থুলমূল এটা আইডিয়া পাবা যে আচলতে পয়েমটোত কি ক'ব বিচাৰিছে। দ্য পয়েট টেলছ আছ ডেট হি ফিলছ মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ হোম হি ফাইণ্ডছ কমপ্লিকেটেড এণ্ড ফলছ। চোৱা, কবিয়ে ইয়াতে বা এই পয়েমটোত কৈছে যে আমাক কি কৈছে যে তেওঁ ঘৰত থাকি মানুহতকৈ জন্তুৰ লগত তেওঁ থকাটো বেছি পচন্দ কৰে বা তেওঁ বেছি ভাল পায়। যিবিলাক নেকি মানুহৰ কথা কৈছে, হোম হি ফাইণ্ডছ কমপ্লিকেটেড, মানে মানুহক তেওঁ কি পায়, কমপ্লিকেটেড পায়, মানে বহুত কঠিন বা জটিল পায়, আৰু মানুহ কি হয়, মিছলীয়া হয়। গতিকে তেওঁ জন্তুৰ কথা ক'বলৈ গৈ তেওঁ মানুহক কৈছে যে মানুহবিলাক কি হয়, কঠিন হয়, মিছলীয়া হয়, কিন্তু জন্তুবিলাক মিছলীয়া নহয়, যাৰ কাৰণে তেওঁ সদায় জন্তুৰ লগত থাকি বা তেওঁ জন্তুৰ লগত থাকি বা জন্তু হোৱাটো তেওঁ পচন্দ কৰে। যিয়ে নহওক, আমি এতিয়া পয়েমটোলৈ আহোঁ। প্ৰথমে দিয়া আছে, আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ দে আৰ ছ' প্লেচিড এণ্ড চেল্ফ কণ্টেইণ্ড। কবিয়ে কৈছে আই থিংক আই কুড টাৰ্ণ, মই ভাবোঁ বা মই চিন্তা কৰোঁ যে আই কুড টাৰ্ণ, মই পৰিৱৰ্তিত হ'ব বিচাৰোঁ বা পৰিৱৰ্তন যদি হ'ব পাৰিলোঁ হয়, এণ্ড লিভ উইথ এনিমেলছ, আৰু জন্তুৰ লগত যদি থাকিব পাৰিলোঁ হয়। এইটো কবিয়ে জাষ্ট ভাবিছে, ইমেজিন কৰিছে। দে আৰ ছ' প্লেচিড এণ্ড চেল্ফ কণ্টেইণ্ড, সিহঁত কি হয়, বহুত নমনীয় হয়, ফ্লেক্সিবল হয় আৰু আত্মসংযম হয়, চেল্ফ কণ্টেইণ্ড হয়। আই ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং, মই থিয় হওঁ আৰু সিহঁতৰ ফালে চাওঁ, মানে বহু সময় সিহঁতৰ ফালে চাওঁ, মানে দীৰ্ঘ সময় সিহঁতৰ ফালে মই লক্ষ্য কৰোঁ। দে ডু নট চুইট এণ্ড হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন, চুইট এণ্ড হোৱাইন মানে হ'ল মানে কমপ্লেইন কৰা, মানে সিহঁতে কমপ্লেইন নকৰে, সেইটোৱে কৈছে। দে ডু নট চুইট এণ্ড হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন, সিহঁতৰ অৱস্থালৈ সিহঁতে কেতিয়াও কোনো আপত্তি নকৰে বা সিহঁতৰ কোনো অভিযোগ নাথাকে, মানে কেতিয়াও নকৰে। দে ডু নট লাই এৱেক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দেয়াৰ চিনছ, আৰু সিহঁতে আন্ধাৰত মিছা কথা, আন্ধাৰত জাগ্ৰত হৈ জাগি তেওঁলোকে মিছা নকয়, আৰু তেওঁলোকে কিবা পাপ কৰিলে তাৰ বাবে সিহঁতে আন্ধাৰত বহি নাকান্দে। মানুহ যেনেকুৱা কিবা এটা ভুল কাম কৰিলে বা পাপ কাম কৰিলে গোটেই ৰাতি তেওঁ টোপনি নহয়, কিন্তু জন্তুৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ অপজিট হয়, মানে জন্তুৱে তেনেকুৱা নকৰে, বা জন্তুৱে কোনো তেওঁলোকৰ কোনো কি নাথাকে, চুইট এণ্ড হোৱাইন নাথাকে, মানে সিহঁতৰ কোনো অভিযোগ নাথাকে, আপত্তি নাথাকে, কমপ্লেইন নাথাকে, আৰু তেওঁলোকে তাৰ বাবে কেতিয়াও মানে অনুতপ্তও নহয়, আৰু সেইবিলাকৰ কাৰণে তেওঁলোকে নাকান্দেও। দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড। এতিয়া চোৱা, যে মানুহে যেনেকুৱা, মানে যদি কোনোবা ঈশ্বৰক প্ৰাৰ্থনা কৰিছে বা পূজা অৰ্চনা কৰিছে, তাৰ বাবে সেই পূজা অৰ্চনা কৰি মানে তেওঁলোকৰ মানুহৰ এইটো কৰ্তব্য কৰিব লাগে, তাৰ সেইটো কৰি আহি মানুহৰ ওচৰত যিটো ডিছকাশ্যন কৰে যে মই আজি এইটো কৰিলোঁ সেইটো কৰিলোঁ, সিহঁতে তেনেকুৱা নকৰে। আৰু সেইটো মোকো মানে তেওঁলোকে জন্তুবিলাকে মোকো, মানে কবিয়ে কৈছে যে মোকো কৰিবলৈ বাধ্য নকৰায়,
বা মোৰ ওচৰত আহি তেওঁলোকে এনেকৈ নকয় যে মই আজি এইটো কৰিলোঁ সেইটো কৰিলোঁ, সেইটো কেতিয়াও মানে মোৰ ওচৰত আহি মোক বিৰক্তি নকৰে যে মই আজি ঈশ্বৰক এনেকুৱা কাম কৰিলোঁ, এনেকুৱা মোৰ কৰ্তব্য আছিলে মই কৰিলোঁ। মানুহ যেনেকুৱাকৈ অলপ কৰিলে বেছি কৈ থাকে, কিন্তু জন্তুবিলাক তেনেকুৱা নকৰে। নট ওৱান ইজ ডিছেটিছফাইড, নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মেনিয়া অ'নিং থিংছ। আৰু কি হয়, তেওঁলোক কেতিয়াও ডিছেটিছফাইড নহয়, অসন্তুষ্ট নহয়। মানে তেওঁলোকৰ দিন যেনেকৈ চলি আছে মানে বিন্দাছ চলি আছে, তেওঁলোক কেতিয়াও তাৰ কাৰণে কেতিয়াও ডিছেটিছফাইড নহয়। নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মিনিং অফ অ'নিং থিংছ। মানুহ যেনেকৈ কিবা এটা বস্তু পোৱাৰ বাবে সদায় আশা কৰি থাকে, মোৰ যদি এইটো হ'লে হয়, মোৰ যদি কাৰ হ'লে হয়, মোৰ যদি হেলিকপ্টাৰ, মোৰ মানে এনেকৈ মানে এই মানুহৰ অভাৱ অপৰিসীম, কিন্তু জন্তুৰ তেনেকুৱা কোনো এটা বস্তুৰ অভাৱ নাই, বা তেওঁলোকে মানে অনুভৱো নকৰে যে মোৰ যদি এইটো হোৱা হ'ল হয়। মানে মানুহ যেনেকৈ বেলেগৰ বস্তু চালেও মানুহ হিংসা হয় বা সেইটো নিজৰ পাবলৈ ইচ্ছা হয়, কিন্তু জন্তুৰ তেনেকুৱা নহয়। তাৰপিছত নট ওৱান নিলছ টু এনাডাৰ। নিলছ মানে আঁঠু কাঢ়া, মানে কোনেও কাৰো আগত আঁঠু নাকাঢ়ে। নৰ টু হিজ কাইণ্ড ডেট লিভ থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো। আৰু এইটো সেই ট্ৰেডিশ্যনেলি যিটো চলি আছে বছৰ বছৰ ধৰি, সেইটো তেওঁলোকে নকৰে। মানুহৰ যেনেকুৱা কিবা এটা কাম যদি বংশগতভাৱে বা পৰম্পৰাভাৱে চলি আহিছে, সেইটো মানুহে সেইটো এতিয়াও পালন কৰে। কিন্তু জন্তুৰ ক্ষেত্ৰত তেনেকুৱা নহয় যে হাজাৰ বছৰৰ পৰা মানে ট্ৰেডিশ্যন সেইটো পালন কৰিব লাগিব, সেইটো নকৰে। আৰু তেওঁলোকে কাৰো আগত আঁঠু নাকাঢ়ে, মানে তেওঁলোকে কোনো ভুল নকৰে, বা যাৰ কাৰণে তেওঁলোকে আঁঠু কাঢ়িবলগীয়া নহয়। নট ওৱান ইজ ৰেচপেক্টেবল অৰ আনহেপি অভাৰ দ্য হোল আৰ্থ। মানে সিহঁতৰ যিটো পৃথিৱী, সেই পৃথিৱীৰ মাজত মানে সেই জন্তুৰ যিটো পৃথিৱী, সেই বা জন্তুৰ যিটো জীৱন, সেই জীৱনত কোনো ৰেচপেক্টেবল নহয়, কোনো সন্মানীয় নহয়, কোনো সৰু নহয়, কোনো ডাঙৰ নহয়, অল আৰ ইকুৱেল। মানে কোনো কম বেছি নহয়। মানে আমাৰ মানুহ যেনেকুৱা ডাঙৰ হ'লে সন্মান কৰিব লাগে, সৰু হ'লে মৰম কৰিব লাগে, বা কিছুমান মানুহ ৰেচপেক্টেড থাকে, তেওঁলোকক অলপ বেছি সন্মান কৰিব লাগে। বেছি ধনী মানুহ হ'লে বা অলপ যেনেকুৱা মানুহ আমাৰ যিমানে ডাঙৰ ৰেংকৰ হ'ব, তেওঁলোকক আমি তেনেকুৱা অলপ বেছি ৰেচপেক্ট কৰিব লাগে। তেওঁলোকৰ ওচৰত তেনেকুৱা নাই, অল আৰ ইকুৱেল, সকলো সমান, কোনো সৰু ডাঙৰ একোৱে নাই, সকলো সমান হয়। চ' দে শ্ব' দেয়াৰ ৰিলেশ্যনছ টু মি এণ্ড আই একচেপ্ট দেম। গতিকে সিহঁতে তেওঁলোকৰ যিটো সম্পৰ্ক মোৰ লগত দেখায়, আৰু মই সেই গোটেইখিনি বস্তু একচেপ্ট কৰোঁ, মানে মই গ্ৰহণ কৰোঁ। দে ব্ৰিং মি টোকেনছ অফ মাই চেল্ফ, দে ইভিন্স দেম প্লেইনলি ইন দেয়াৰ পজেশ্যন। আৰু সিহঁতে মোলৈ এই যিটো টোকেনছ, সিহঁতৰ যিটো টোকেনছ বুলি আচলতে ইয়াতে ভালপোৱাৰ কথাই কোৱা হৈছে, কবিৰ ভাষা। গতিকে দে ব্ৰিং মি টোকেনছ অফ মাই চেল্ফ, মানে মোলৈ সেই ভালপোৱাখিনি সিহঁতে আগবঢ়াই দিয়ে। দে ইভিন্স দেম প্লেইনলি, আৰু সিহঁতে সেইটো ধুনীয়াকৈ প্ৰদৰ্শন কৰে। দেম প্লেইনলি ইন দেয়াৰ পজিশ্যন, আৰু সিহঁতৰ যিটো অধিকাৰ, সিহঁতৰ যিটো কৰ্তব্য, সিহঁতৰ যিটো দায়িত্ব, সেই দায়িত্বত সিহঁতে সেইটো ধুনীয়াকৈ প্ৰদৰ্শন কৰে। আই ৱণ্ডাৰ হুৱেৰ দে গেট দ'জ টোকেনছ। আৰু সিহঁতৰ যিটো মালিকৰ প্ৰতি বা যিটো মানুহৰ প্ৰতি বা বেলেগৰ প্ৰতি যেনেকুৱা ভাৱ, সেই ভাৱটো বা সিহঁতৰ যিটো ভালপোৱা, এই ভালপোৱাটো সিহঁতে ক'ৰ পৰা পায়, ক'ৰ পৰা শিকে। মানে কবিয়ে এইটো ভাবিয়ে আচৰিত হৈছিলে যে আই ৱণ্ডাৰ, মই আচৰিত হওঁ, হুৱেৰ দে গেট দ'জ টোকেনছ, মানে সিহঁতে এই টোকেনছবিলাক ক'ৰ পৰা পায়। ডিড আই পাছ ডেট ৱে হিউজ টাইমছ এগো এণ্ড নেগলিজেণ্টলি ড্ৰপ দেম। মানে মই সেইটো চাগে বহুত আগৰ পৰাই সেইটো মই অৱহেলা কৰি আহিছোঁ, মই বহুত আগতে এইটো পাইছিলোঁ চাগে, কিন্তু মই এইটো তেতিয়া গ্ৰহণ কৰা নাছিলোঁ, মই এইটো অৱহেলা কৰিছিলোঁ। গতিকে মই এইটো অৱহেলা কৰি এইটো মই একেবাৰে পেলাই দি আহিছিলোঁ। ভালপোৱাটো মই বুজি পোৱা নাছিলোঁ, মই মানুহক বিশ্বাস কৰিছিলোঁ, জন্তুক বিশ্বাস কৰা নাই। গতিকে কবিয়ে এই কথাখিনি জন্তুৰ ক্ষেত্ৰত কৈছে, যাৰ কাৰণে তেওঁ কৈছে যে মানুহ মিছলীয়া হয়, মানুহ বহুত কমপ্লিকেটেড হয়, যাৰ কাৰণে মই মানুহৰ পৰিৱৰ্তে মই জন্তুৰ লগত থাকিব বিচাৰোঁ, বা মই জন্তুলৈ টাৰ্ণ বা ট্ৰেন্সফাৰ বা পৰিৱৰ্তন হ'বও কবিয়ে বিচাৰিছে। এনেকৈ তেওঁ কবিয়ে এই কথাখিনি মানে মানুহতকৈ এক প্ৰকাৰ মানুহতকৈ জন্তুক শ্ৰেষ্ঠ বুলি গোটেইখিনি কথা মানে পৰা আমি বুজি পালোঁ যে তেওঁ আচলতে মানুহতকৈ জন্তুবিলাকক বেছি বিশ্বাস কৰে, জন্তুবিলাক সহজ সৰল হয়, জন্তুবিলাক বিশ্বাসী হয়, মানুহ তাৰ মানুহ তাৰ অপজিট হয়, গতিকে মানুহ তাৰ বিপৰীত হয়। গতিকে
কবিয়ে এই এনিমেলছ নামৰ কবিতাটোৰ জৰিয়তে কবিয়ে ধুনীয়াকৈ আমাক বুজাই দিছে কি মানুহতকৈ জন্তুবিলাক শ্ৰেষ্ঠ হয় আৰু কবিয়ে যাৰ কাৰণে এই পৃথিৱীত আৰু মানুহৰ লগত থকাতকৈ জন্তুৰ লগত থকাটো তেওঁ শ্ৰেয় বুলি অনুভৱ কৰিছে গতিকে এইটোৱে আছে এনিমেলছ নামৰ কবিতাটো নিশ্চয় তোমালোকে ভাল পাইছা যদি ভাল পাইছা এটা লাইক দিবা তেতিয়াহ'লে মই বুজি পাম যে তোমালোকৰ পয়েমটো ভাল লাগিছে মোৰ কিন্তু যথেষ্ট মোৰ মানে ভাল লাগে কবিতাটো পঢ়ি তোমালোকেও চাগে আনন্দ পাবা থ্যাংক ইউ